চিন্তা আছে ত্যাগী মনোভাৱ আছে শ্ৰম ত্যাগ কষ্টৰ মাজেৰে আগবাঢ়ি যাব লাগিব আৰু আপোনালোকে আহি পেলাই কোনো ধৰণৰ তেতেলী পৰা কেনেধৰণৰ অনুষ্ঠান আৰু কোন জনগোষ্ঠী আজি যি আমি অনুষ্ঠানটো আমি অৰ্গেনাইজ কৰিছোঁ সদৌ ছাত্ৰ সন্থা নগাঁও জিলা সমিতি আৰু লগতে সদৌ ছাত্ৰ সন্থা নগাঁও নগৰ সমিতি আৰু প্ৰেজেণ্টেড বাই আপোনাৰ উইজাৰ্ড এডুকেশ্যন ইনষ্টিটিউশ্যন আছে তেওঁলোকৰ সহযোগত আমি নগাঁও জিলাত বসবাস কৰা তিৱা ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা তিৱা ছাত্ৰ ছাত্ৰী হাই ছেকেণ্ডেৰী আৰু মেট্ৰিকত দুইটা দিশতে পাছ কৰা ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালী আমি সম্বৰ্ধনা অনুষ্ঠান জ্ঞাপন এই অনুষ্ঠানটো আমি ৰাখিছোঁ এই অনুষ্ঠানৰ লক্ষ্য আৰু উদ্দেশ্য এটাই আমি শিক্ষা দিশত আমাৰ যি তিৱা জাতি জনজাতি আছে তেওঁলোকক আমি আগবঢ়াই দিবলৈ আমি চেষ্টা কৰি আহিছোঁ সদৌ তিৱা ছাত্ৰ সন্থাৰ জন্মলগ্নৰে পৰা আমাৰ জাতিটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু যি আমাৰ ছাত্ৰ সমাজ আছে তাৰ একমাত্ৰ ছাত্ৰ সংগঠন হৈছে সদৌ তিৱা ছাত্ৰ সন্থা এই ছাত্ৰ সন্থাই তিৱা জনজাতি আৰু লগতে তাৰ লগত জড়িত হৈ থকা যিসকল আপোনাৰ জনজাতীয় সংগঠন আছে সকলোৰ লগত মিলিত হৈ কৰি অমীমাংসিত যিবোৰ সমস্যা আছে সমাধানৰ বাবে আমি 3 দশকৰো অধিক কাল আমি তিৱা ছাত্ৰ সন্থাই তাৰ বাবে চেষ্টা চলাই আহিছে আজি শিক্ষাৰ বিষয়ত যিটো আমাৰ অনুষ্ঠানটো ৰখা হৈছে ইয়াৰ মূল কাৰণটোৱে হৈছে অসমীয়া সাহিত্যৰ গৰ্ব গোপীনাথ বৰদলৈ ডাঙৰীয়াই কৈছিলে শিক্ষাই মানুহক মানুহ কৰি তোলে এই অৰ্থ বুজি পোৱা সঁচাকৈ যদিও সৰু এটা লাইন কিন্তু তাক বুজি পাবলৈ বহুতখিনি সময়ৰ প্ৰয়োজন শিক্ষাই আমাৰ সমাজৰ পৰা দৰিদ্ৰতা অজ্ঞতা আৰু লগতে অপৰিপক্কতা আৰু লগতে যিটো আমাৰ সমাজত এটা কি বুলি ক'ব পাৰে মানে সমাজত যিটো অপৰিস্থিতি এটা চিটুৱেশ্যন কৰি তুলিছে সেইবোৰ দূৰ কৰিবলৈ আমাৰ যি শিক্ষাই আছে শিক্ষাই মূল ভাগ লয় বুলি আমি ভাবোঁ আৰু তাৰ বাবে আমি শিক্ষাটোক আগবঢ়াই দিবলৈ আৰু লগতে শিক্ষাটো আমাৰ জনজাতি আগবাঢ়ি যাওক বুলি আমি এই অনুষ্ঠানটো ৰাখিছোঁ প্ৰতি বছৰে আমি এই শিক্ষাৰ ৰিলেটেড যিটো অনুষ্ঠান আছে সদৌ তিৱা ছাত্ৰ সন্থাৰ পৰা আমি প্ৰতি বছৰে আমি সম্বৰ্ধনা অনুষ্ঠানটো ৰাখোঁ আৰু লগতে আমি কেৱল প্ৰথম বিভাগত বৰ্তমান আমাৰ যি আজি সভাত উপস্থিত আছে তাত আমাৰ 135গৰাকী ষ্টুডেণ্ট আমাৰ উপস্থিত আছে আৰু তাৰে ভিতৰত 2-এজন হয়তো বাদ পৰি যাব পাৰে তেওঁলোকৰ পৰা আমি ক্ষমা প্ৰাৰ্থী বিচাৰিছোঁ আমি যথেষ্টখিনি চেষ্টা কৰিছোঁ সকলো আঞ্চলিকৰ পৰা যাতে সকলো আমাৰ তিৱা ল'ৰা ছোৱালীয়ে এই সম্বৰ্ধনাটো পাওক বা আমি সম্বৰ্ধনা অনুষ্ঠানটো ৰাখিছোঁ তেওঁলোকৰ বাবে আমি কেৱল যে আমি ফাৰ্ষ্ট ডিভিজন পোৱা বা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ল'ৰা ছোৱালীকে আমি এই সম্বৰ্ধনা অনুষ্ঠান ৰাখিছোঁ তেনেকুৱা নহয় আমি পৰৱৰ্তী সময়ত আৰু সদৌ তিৱা ছাত্ৰ সন্থা জন্মলগ্নৰে পৰা তিৱা জনজাতিৰ বাবে সকলো ছাত্ৰ ছাত্ৰী আৰু সকলো ব্যক্তিৰ হকে আমি উঠি পৰি লাগিছোঁ আৰু লগতে যিসকল ছাত্ৰ ছাত্ৰী আমাৰ আছে সকলোকে যাতে অৰ্থনৈতিক দিশত শিক্ষা দিশত ৰাজনৈতিক দিশত আগবাঢ়ি যাওক বাণিজ্যিক দিশত আগবাঢ়ি যাওক তাৰে আমি শুভকামনা ৰাখিছোঁ তেওঁলোকলৈ আৰু এই অনুষ্ঠানৰ জৰিয়তে তেওঁলোকক সম্বৰ্ধনা জ্ঞাপনো কৰিছোঁ ধন্যবাদ ঠিক আছে গৰু গাহৰি হাঁহ ছাগলী কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱে হ'ল বিয়ম এই অসমৰ উদ্যোগ গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক